নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা হয়কে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ মাজলৈ প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয় অং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজিৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ আজি চন্দ্ৰ ধনু ৰাশিত বহি আছে বুধ আজি বৃশ্চিক ৰাশিত লগ্ন হৈছে মকৰ লগ্ন শনি মীন ৰাশিত ৰবি আজি কুম্ভ ৰাশিত বহি আছে আজি মংগল বহি আছে তুলা ৰাশিত শুক্ৰ বহি আছে কন্যা ৰাশিত আজিৰ দিনটোত কেতু সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত তিথি শুক্লা পঞ্চমী আজি আসলতে 8 কাতি শুভন যুগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ জ্যেষ্ঠ নক্ষত্ৰ দেৱাৰীগণ আজি যাত্ৰা শুভ অমৃত যুগ দেখা যায় পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত বেল খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ এখন টেৰট কাৰ্ড হ'ল চ'ৰ্চ আনখন কাৰ্ড হ'ল নাইট অফ ওৱান্স এই দুখন টেৰট কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকা আজি দিনটোত কৃতকাৰ্যতাৰে পাৰ কৰিব পাৰিব আনন্দ থাকিব দিনৰ 2 বজাৰ পিছত যাত্ৰা নকৰাই ভাল হ'ব শৰীৰ মধ্যম আজি ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া হওক চ'ৰ্চ এণ্ড কিং অফ চ'ৰ্চ বৃষ ৰাশি টৰাছ দিনটো ভালে যুগ দেখা যায় হনুমান মন্দিৰ দৰ্শন কৰক ভাল হ'ব শৰীৰৰ প্ৰতি যত্ন লওক প্ৰেমত শুভ ফল আজি শিক্ষাত বাধা আছে ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক চ'ৰ্চ এণ্ড পেণ্টাকুলছ মিথুন ৰাশি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত বুজা পৰা থাকিব হাতত লোৱা কামবিলাক শেষ কৰক আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত বাধা আছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি তৰ্জনীত এটি সোণৰ আঙুঠি পিন্ধক ভাল হ'ব গোল্ডেন কালাৰ মেৰুন কালাৰ লাকি হ'ব হোৱাইট কালাৰ আনলাকি এতিয়া হওক ওৱান্স এণ্ড কিং অফ চ'ৰ্চ কৰ্কট ৰাশি কেঞ্চাৰ আজি হাতত লোৱা কামবোৰ শেষ কৰাৰ বাবে চেষ্টা কৰক ধনাগম মধ্যম পুৰণা বন্ধুৰ লগত সাক্ষাৎ হ'ব পাৰে ব্লেক কালাৰ লাকি হোৱাইট কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে যে নিচাসক্ত ব্যক্তিৰ পৰা সুৰা এৰুৱাৰ কিবা উপায় আছে নেকি সেই সন্দৰ্ভত কিছু জানিব বিচাৰিছে হয় মদপী ব্যক্তিৰ মদৰ বোতলৰ পৰা অলপমান মদ সংগ্ৰহ কৰি এটি চিচাৰ বোতলত ভৰাই ৰাখক আৰু টাইট কৰি মুখাখন বন্ধ কৰি দিব আৰু যিকোনো এটা মংগলবাৰে বাৰীৰ পূব দিশত 1.5 ফুটমান গাঁত খান্দি ল'ব আৰু ৰাতি ঠিক 12টামান বজাত সেই বোতলটো তাত পুতি পেলাব আৰু পাৰিলে এটি এমেথিষ্ট ৰত্ন পিন্ধাব আৰু এমেথিষ্টৰ পানী খাব পাৰিলে আৰু ভাল লাহে লাহে মদৰ প্ৰতি আসক্তিটো তেখেতৰ কমি যাব ধন্যবাদ হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় এতিয়া ওৱান্স এণ্ড কাপছ সিংহ ৰাশি লিঅ' ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱাৰ আগতে শনি মন্দিৰত তিলদান কৰক প্ৰদীপ জ্বলাওক ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰক সুফল পাব বিদ্যাৰ্থীসকলৰ মধ্যম ফল পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া হওক কন্যা ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স আপোনাৰ ব্যৱহাৰে আকস্মিক কিছু অশুভ ফল দেখুৱাই আছে গতিকে ব্যৱহাৰ ঠিক কৰক আজি প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব পাৰিব সন্তানক লৈ চিন্তা থাকিব ব্ৰাউন কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক তুলা ৰাশিলৈ চ'ৰ্চ এণ্ড কাপছ লিব্ৰা মাটিবাৰী সমস্যাবোৰ কিছু সমাধান হ'ব পাৰে ধনস্থান শুভ আজি প্ৰেমত সফলতা লাভ দাম্পত্যত মধ্যম ফল গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক চ'ৰ্চ এণ্ড টেম্পাৰেন্স বৃশ্চিক ৰাশি স্কৰ্পিঅ' টেম্পাৰেন্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ আজি বাধাৰ সৃষ্টি হ'ব পাৰে সম্পত্তি লাভৰ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত শুভ যদিও কিছু ক্ষেত্ৰত লোকচানৰো সম্ভাৱনা আছে আজি সূৰ্যদেৱক অৰ্ঘ্য দিয়ক ভাল হ'ব গোল্ডেন কালাৰ লাকি হোৱাইট কালাৰ আনলাকি হয় দাদা আমি বিষয় সন্দৰ্ভতো কথা পাতিম যিহেতু আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ মাজলৈ দাদা পোনপ্ৰথমে জানিব বিচাৰিম আজি বিষয় সন্দৰ্ভত হয় আজিৰ বিষয় হৈছে সৌভাগ্য আৰু ধনপ্ৰাপ্তিৰ বাবে ফেংশুই আপোনাৰ ঘৰলৈ আহিব পাৰে
সৌভাগ্য আৰু ধন সম্পদৰ ধাৰা। নম্বৰ 1 লাকি বাম্বু, সেউজীয়া আৰু প্ৰকৃত শক্তিৰ প্ৰতীক। নম্বৰ 2 মানি ফ্ৰগ, ধন সম্পদ আৰু সমৃদ্ধিৰ প্ৰতীক, সকলো কোণত ৰাখিব পাৰে। নম্বৰ 3 চাইনিজ কইন, ঘৰলৈ সৌভাগ্য আৰু ধন আনে। নম্বৰ 4 গোলাপী বা ধাতুৰ সিংহাসন, ড্ৰাগন অৰ টৰ্টয়েজ ষ্টেচুছ, ৰক্ষা আৰু ইতিবাচক শক্তি বৃদ্ধি কৰে। নম্বৰ 5 পৃথিৱী আৰু জল উপাদানৰ পানীৰ নিজৰা, ৱাটাৰ ফাউণ্টেইন, ধনৰ শক্তি নিয়মিত প্ৰবাহিত কৰে। এই বস্তুবোৰ শুদ্ধ, পৰিষ্কাৰ আৰু সঠিক স্থানত ৰাখিলে আপোনাৰ ঘৰ পূৰ্ণ হয় ইতিবাচক শক্তি আৰু সৌভাগ্যৰে। সৰু পৰিৱৰ্তনৰ জৰিয়তে আপোনাৰ ঘৰক পৰিণত কৰক ধন সম্পদ আৰু শুভ শক্তিৰ কেন্দ্ৰস্থল। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ সৌভাগ্য আৰু ধনপতিৰ বাবে ফেংচুইৰ বিষয়ে খুব সুন্দৰকৈ ব্যক্ত কৰিলে। দাদা আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। হয়, ওৱান্স এণ্ড ওৱান্স ধনুৰাশি চেটেৰিয়াছ, আৰ্থিক দিশত সফলতাৰ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যত শুভ ফল। আজি ভ্ৰমণত সাৱধান হওক, প্ৰেমত শুভ ফল। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড পেণ্টাকলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ, নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ দেখা যায়। শৰীৰ ভালেৰে নাযাব, ভ্ৰমণত সাৱধান হওক, প্ৰেমত বাধাসমূহ দূৰ হ'ব। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড ওৱান্স কুম্ভ ৰাশি একুৰিয়াছ, বিয়া বাৰুৰ যোগাযোগত বাধাৰ যোগ দেখা নাযায়। শৰীৰত মধ্যম ফল, মামলা মকদ্দমাত দূৰত থকাই ভাল। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মীন ৰাশি কাপছ এণ্ড চেৰিয়ট, শিল্পী সাহিত্যিকৰ বাবে শুভ সময়। কৰ্মৰ ক্ষেত্ৰত ভুল বুজাবুজি সন্মুখীন হ'ব পাৰে। সন্তানৰ সুখৰ খবৰ আনন্দ দিব। ব্ৰাউন কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি গুৱাহাটী ৰত্নকুবেৰলৈ আহিব পাৰে। এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।